নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজ আজিৰ আমাৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যৰ লাখ লাখ মহিলালৈ আহিল ভাল খবৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আৰু তাৰ পিছতে অৰ্থাৎ আহি থকা 1 এপ্ৰিল তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 10,000 কোটি টকা হয় আপুনি ঠিকই শুনিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 কোটি টকা দিব চৰকাৰে আপুনি অন কৰি ৰাখক আপোনাৰ মোবাইল ফোনটো কিয়নো যিকোনো মুহূৰ্তত চৰকাৰৰ তৰফৰ পৰা আপোনাৰ মোবাইললৈ আহিব পাৰে ফোন আৰু আপোনাক জনোৱা হ'ব যে আপোনাৰ বেংক একাউণ্টত সোমাইছে 10,000 টকা এতিয়াই চেক কৰক বুলি পুনৰ জনাইছো কিছু সময়ৰ পূৰ্বে 10,000 টকা লাভৰ বাবে ওলাল এখন বিশেষ তালিকা আৰু সেই তালিকাত আপোনাৰ নামটো আছে নে নাই এতিয়াই পৰীক্ষা কৰক কিয়নো আহি থকা 1 এপ্ৰিলত ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব এই ধন বাছনিভুক্ত মহিলাসকললৈ যাব ফোন কল যদিহে 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰে তেন্তে পৰৱৰ্তী সময়ত আকৌ সোমাব 25,000 কোটি টকাৰ ৰাজ সাহায্য এনেদৰে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো চৰম বিত্তীয় সংকটত ভুগিছে ৰাজ্য চৰকাৰ এইবাৰ ঠিকাদাৰেও নাপালে বিলৰ ধন ঠিকাদাৰক বিলৰ ধন দিবলৈ ৰাজ্য চৰকাৰৰ হাতত নাই পৰ্যাপ্ত পৰিমাণৰ ধন এই সন্দৰ্ভত বিতংভাৱে জনাম ফুল প্লেটৰ মাধ্যমেৰে অৱশেষত যোৱা কেইদিনমান পূৰ্বে সামৰণি পৰিল 2024-25 বৰ্ষৰ বিত্তীয় বাজেট একেৰাহে ঋণ লৈ বিত্তীয় নাটনিত ভুগিছে এইবাৰ ৰাজ্য চৰকাৰ আৰ্থিক সংকটত ভুগিছে ৰাজ্যৰ ভিন্ন বিভাগ প্ৰয়োজনীয় পুঁজিৰ অভাৱতে ঠিকাদাৰ তথা ভিন্ন বিভাগক চৰকাৰে মোকলাই দিব পৰা নাই ধন বিভিন্ন অজুহাত দেখুৱাই মঞ্জুৰি অবিহনে বিত্তীয় বিভাগে উভতাই পঠালে বিভিন্ন বিভাগ ঠিকাদাৰৰ বিল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাদে গৰিষ্ঠ সংখ্যকে নাপালে বিলৰ ধন ইফালে অহা বিত্তীয় বৰ্ষত ঋণৰ বাবদ চৰকাৰে ভৰিব লাগিব প্ৰায় 10,000 কোটি টকা দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনে ধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে এতিয়াই আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰটো হৈছে বিএ পাছ কৰিলেই প্ৰতিমাহে লাভ কৰিব 2500 কোটি টকা প্ৰায় 1 বছৰলৈকে এই টকা পাই থাকিব প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে এই ডাঙৰ ঘোষণা কৰিছে এই সন্দৰ্ভত সবিশেষ জনাবলৈ লৈছো জেডি নিউজৰ সমূহ দৰ্শকক কিয়নো বিএ পাছ কৰিলেই প্ৰতিমাহে লাভ কৰিব শিক্ষাৰ্থীসকলে 2500 কোটি টকা প্ৰায় 1 বছৰলৈ এই টকা পাই থাকিব ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে বিএ পাছ কৰি যিহেতু সকলোৱে চাকৰি নাপায় বা কোনো উপাৰ্জনৰ পথ বিচাৰি নাপায় সেই কাৰণে নিজাকৈ কিবা এটা কাম কৰাৰ সামৰ্থ্য নোহোৱালৈকে চৰকাৰে কৰিব সহায় 1 বছৰলৈ প্ৰতিমাহে পাই থাকিব 2,500 টকাকৈ বিএ পাছ কৰা পৰীক্ষাৰ্থীসকলে বিএ পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে আনৰ ওচৰত হাত পাতিব নালাগে এতিয়াৰে পৰা বিএ পাছ কৰিলেই তেওঁলোকে প্ৰতিমাহে পাই থাকিব 2500 কোটি টকা এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে খন্তেক সময়ৰ পূৰ্বে পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ মাচুল কেতিয়াৰে পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰিখ চাওঁ আহক আহি থকা 1 এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল ৰাজ্যবাসীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল লগতে চলিত বৰ্ষৰ শেষতো হ্ৰাস কৰা হ'ব বিদ্যুতৰ মাচুল আহি থকা 1 এপ্ৰিলৰ পৰা 1 টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 এপ্ৰিলৰ পৰা হ্ৰাস কৰা হ'ব বিদ্যুতৰ মাচুল ৰাজ্যবাসীক এনেদৰে এতিয়া ইটোৰ পিছত সিটো ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো সাৱধান কঠোৰতকৈও কঠোৰ হৈছে এতিয়া ৰাজ্য চৰকাৰ বজাৰত এতিয়াৰে পৰা মহলদাৰে কৰ সংগ্ৰহ কৰিব নোৱাৰিব সকলো ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা শাক-পাচলি বিক্ৰেতা তামোল পাণ বিক্ৰেতা আৰু সমান্তৰালভাৱে গাখীৰ বিক্ৰেতা আদিৰ দৰে যিসকল সৰু ব্যৱসায়ী আছে তেখেতসকলৰ পৰা মহলদাৰে এতিয়াৰে পৰা কৰ সংগ্ৰহ কৰিব নোৱাৰিব এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰখনে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সবিশেষ জনাম ফুল প্লেটৰ জৰিয়তে এতিয়াৰে পৰা টেক্স দিব নালাগে ক্ষুদ্ৰ ব্যৱসায়ীসকলে শাক-পাচলি তামোল পাণ আদি বিক্ৰেতাসকলে দিব নালাগে বজাৰত কৰ এতিয়াৰে পৰা প্ৰতিগৰাকী মহলদাৰক সাৱধান কৰি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল ব্যৱসায়ী স্থায়ীভাৱে বহে তেওঁলোকেহে দিব লাগিব কৰ এতিয়াৰে পৰা তেওঁলোকৰ পৰা মহলদাৰে সংগ্ৰহ কৰিব পাৰিব কৰ ইতিমধ্যে সংশোধন কৰা হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পঞ্চায়ত বিধি
কেবিনেটৰ অন্তত এনেদৰে হিমন্ত চৰকাৰে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি যদি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে আপোনালৈ আছে এটা ভাল খবৰ। হয়, আপুনি ঠিকেই শুনিছে। প্ৰথমতে আপুনি আপোনাৰ ঘৰখনৰ একপি ফটো মাৰক আৰু তাৰ পিছত ৱেবছাইটত আপলোড দিয়ক। যদিহে আপুনি এই কামটো কৰিব নোৱাৰে তেন্তে আপুনি কোনো অভিজ্ঞ ব্যক্তিৰ সহায় লওক। আপুনি তাৰ পিছতেই লাভ কৰিব এটি আটকধুনীয়া চৰকাৰী পকী ঘৰ। চৰকাৰে ইতিমধ্যে আপোনাৰ বাবে লৈ আহিছে এটা ডাঙৰ সোণালী সুযোগ। এই সন্দৰ্ভত বিতংভাৱে জনাম ফুল প্লেটৰ জৰিয়তে। চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। চৰকাৰী ঘৰ লাভ কৰিবলৈ 15 এপ্ৰিলৰ পূৰ্বে কৰিব লাগিব আপুনি এটা বিশেষ কাম। 1 টকা কাকো ঘোষ নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰৰ সুবিধা। 15 এপ্ৰিলৰ পূৰ্বেই জিঅ' টেগিং কৰক আপোনাৰ বিশেষ ঘৰটোৰ আৰু তাৰ পিছতেই অন্বেষা পৰ্টেলত আপলোড কৰক আপোনাৰ কেঁচা ঘৰখনৰ ফটো। চৰকাৰী ঘৰ বিচাৰি আপুনি আৰু এতিয়াৰে পৰা যাব নালাগে পঞ্চায়তৰ প্ৰতিনিধিৰ ওচৰলৈ। প্ৰতিটো দৰিদ্ৰ দুখীয়া পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ'ব এই তালিকাত। গাঁও অঞ্চলত চৰকাৰী ঘৰ পাবৰ বাবে কোন যোগ্য সেয়া বাছনি কৰিব জীৱিকা সখীয়ে। বাছনি প্ৰক্ৰিয়াৰ সময়সীমা আজিৰ দিনটোৰ পৰা অৰ্থাৎ 31 মাৰ্চৰ পৰা 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে। অন্বেষা পৰ্টেল যোগে ঘৰৰ বাবে অনলাইন যোগেই কৰিব পাৰিব আপুনি আবেদন। চৰকাৰী ঘৰ লাভৰ বাবে প্ৰয়োজন হ'ব আপোনাক আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু বেংক একাউণ্ট। 1 টকা কাকো ঘোষ নিদিয়াকৈ এতিয়া অতি সহজতে লাভ কৰিব আপুনি পকী ঘৰৰ সুবিধা।